লগত সি কিন্তু মোৰ কামাখ্যা মাৰ শপত মোক ইমান মিছা কৈছে বিয়া নাই পতা বুলি। মই বিয়া পতা 2টা ল'ৰা ছোৱালী থকাৰ পিছত মই কিয় একচেপ্ট কৰিম? সেইটো আপুনিও কওক। ময়ো মাইকী মানুহ, আপুনিও মাইকী মানুহ। তেতিয়াহ'লে তুমি ইমানখিনি কৈছে, মই এতিয়া তাক কিয় বাদ দিম? সেইটো মোৰ কথা কওক, আপুনি এনচাৰটো দিয়ক। তুমি মোৰ লগত আছে হেৰি কৰি মই এতিয়া কি কৰিম তাক? সেইটো আপুনি এনচাৰ দিয়ক। মই এতিয়া তাক কি কৰিব লাগে সেইটো? মই তোমাৰ ডিচিশ্যনটো মই ল'ব নোৱাৰিম নহয়। তুমি কি ডিচিশ্যন লোৱা তুমি নিজে ভাবাচোন ন। মই কিমান কষ্টত এটা মাইকী 2টা পোৱালি লৈ বিয়াই আছো। মই বুজি পাইছো, মই পিছতহে জানিছো। যদি মই আগদিনাখনো জানিলো হয় বা আহাৰ দিনাখনো জানিলো হয়, মই কেতিয়াও তাক 1 ছেকেণ্ড সোমাব নিদিলো হয় আৰু থাকিবও নিদিলো হয়। মই ইমানেই ক'লো। মই তুমি শুনা আকৌ, তুমি শুনা। সি কি কৈছে জানা? ঠিক আছে তোমাক ভাল পাই মই বেয়া যেনিবা মানি লৈছো ন। তুমি মোক বেয়া পাই মই মানি লৈছো, তোমাক ভাল পাইছো। তেতিয়াহ'লে তোমাৰ লগত থাকক আকৌ ন। মই তোমাক কৈছো থাকা, একো দিগদাৰ নাই। কিন্তু মোক ডিভোৰ্চ দিলে। সি বোলে ডিভোৰ্চ নিদিয়ে বোলে, এজনী ঘৰত ৰাখিব, এজনী বাহিৰত ৰাখিব। তেনেকে তুমি থাকিবানে? এজনী মাইকী হৈ 2 দিনমান সি মোৰ লগত থাকিব, 2 দিনমান তোমাৰ লগত থাকিব। তুমি সেইটো একচেপ্ট কৰিব পাৰিবা? সেইটো কেতিয়াও একচেপ্ট কৰিব নোৱাৰো। সি মোক তেনেকে কৈছে আৰু কৈছে মই তাৰ 2টা ফোন আছে, তাৰ এটাত ফোন থৈ আহিছে। সি কৈছে অৰিজিনেল ফোনটো অনা নাই, মই এইটো ফোন তোমাৰ বুলি কৈছে। এতিয়া যিটো যে লৈ আহিছে যে, মই কৈছো এইটো কাৰ ফোন? তোৰতো আগৰ ফোনটোতো অনা নাই। নহয় বোলে এইটো তাইৰ ভাগৰ ফোন কৈছে, এইটোতো তোমাৰ ফোন নহয়। আকৌ মই সুধিছিলো যদি তাইক যদি ডিভোৰ্চে নাই দিয়া, মই পিছত গম পাই আৰু তেতিয়াহ'লে মোক কিয় হেৰি কৰিছে এনেকে কৈছো। তেতিয়া কৈছে একো ৰিজনে নাই, মই তাইক কি বুলি ডিভোৰ্চ দিম এনেকে কৈছে। ৰিজন নাথাকিলে নহয় মই দিব কৈছো। ঠিক আছে আমাৰ 2টাৰ মাজত মন মেলাপ নাই, যদি ইটোৱে সিটোৰ লগত খাব নোৱাৰো তেতিয়াহ'লে ডিভোৰ্চটো কিয় দিব নোৱাৰে? দিব পাৰে, অৱশ্যে দিব পাৰে। সি পুলিচক কৈছে যে মই প্ৰথমে কৈছে মই খাব নোৱাৰো তাৰ লগত। ঠিক আছে নোৱাৰো তেতিয়াহ'লে ডিভোৰ্চ দে। তুমি কি ভাবিছা? সি 3 মাহৰ মই তাৰ পৰা ৰিজন নাই মানিছো। আপুনি নহ'লে দিব পাৰিলে হয় দেখোন, কথাটো কৈছো মই। সি কি কৈছে জানা? মই দিলেও হেনো সি কেতিয়াও নিদিয়ে। সিয়াৰ যিটো কামানি বোলে তাৰ আধা মই বোলে হেৰি কৰি কিয় দিম? নিদিও বোলে, কেতিয়াও নিদিও, মৰি গ'ল নিদিও। এজনী বাহিৰত থাকিব, এজনী ঘৰত থাকিব। তুমি নিজে ভাবা 2জনী। আৰু তুমি কি বুলি ভাবিছা? তুমি প্ৰথম ছোৱালী থৰে হয়, তুমি এনেকে থকা বা তুমি ভাল পোৱা, তুমি প্ৰথম ছোৱালী নেকি? তুমিতো প্ৰথম ছোৱালী। এজনী মুছলিম ছোৱালী পুলিচ হয়, তাৰ নামত সেন্দুৰ ল'ব দিয়ে, সেয়া ফটো মোলে পঠিয়াই। তুমি ভাবাচোন তোমাৰ মতাটোৱে যদি বেলেগ এজনী ছোৱালী ভাল পায়, তাইৰ নামত সেন্দুৰ লয় বুলি ফটো পঠিয়াই, মোৰ নামটো মা বুলি ছেভ কৰে, তাইৰ নামটো ৱাইফ বুলি ছেভ কৰে, নয়না ৱাইফ বুলি। এটা সুধিবাচোন নয়না কোন আছিলে, মালাইকা নে মল্লিকা কোন আছিলে? মোৰ এই পৰ্যন্তলৈকে নগাঁও ছোৱালী এজনী মেছেজ আছে, মানে সি বিশাল মাৰ্কেটত যাব, তাক লগ কৰিব, তুমি মোক আনব্লক কৰি দিয়া প্লিজ, ভৰিত ধৰিছো তোমাৰ। তেনেকে মোৰ লগত মেছেজ আছে। মই মংগলদৈ ছোৱালীজনীৰ লগতো কথা পাতিছো। তাই কি কৈছে জানা? 2টা ফোন ৰাখে নহয় বোলে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে বোলে বাইদেউ মোৰ লগত এনি টাইম ভিডিঅ' কলতে থাকে। মই ধৰিবই নোৱাৰিলো সি যে বিয়া পতা বুলি। আৰু কৈছে সি বোলে মোক ইমানলৈকে লক্ষ্ণৌ ট্ৰেইনিঙত থাকোঁতে সি বোলে মোক ফ্লাইটৰ টিকেট কাটি দিম, তুমি গুচি আহা বুলি কৈছে। তেতিয়াহ'লে তুমি ভাবাচোন, ইমানখিনি কাণ্ড আগতে কৰি গৈছে, তোমাৰ লগত কেনেকে তোমাক সুখত ৰাখিব পাৰিবনে সেই মানুহজনে? তুমি নিজে ভাবাচোন। এটা কথা শুনক, মোৰ কথাটো শুন। এতিয়া যি হ'ল মোৰ কথাটো শুন। সি যাতে আৰু নেক্সট ছোৱালী যাতে আৰু চাবও নোৱাৰো, কৰিবও নোৱাৰে, কিন্তু 2জনী এটা হৈ থাকিব লাগিব। 2জনীয়ে এটা হৈ থাকিব লাগিব মানে কি এটা হৈ থাকিবা তুমি? এইটো কৈছো, এইটো ক'ব বিচাৰিছো। পিছত কিন্তু জানিব লাগিব যে। কি জানিব লাগিব? জানিব লাগিব সি যাতে বেলেগ মাইকী যাতে বিচাৰি নিছে। আৰে মোক আগতে কৈছে মই 10জনীৰ লগত মই কথা পাতো, অকল তাই নহয়। তই কি বুলি ভাবিছ? আৰু তাইৰ লগতে নহয় মই বেলেগৰ লগতো শুম। তই কি কৰিবি? তুমি কি ভাবিছা? তুমি তাক কেনেকে কি বুলি ভাবিছা? আৰু তুমি কি ভাবিছা? তাৰ লগত টকা পইচা জীৱনত একোটোৱে নাই। ল'ৰা নামত এখন LIC নাই। তুমি লোন এতিয়াও 2029লৈকে মাৰিব আছে, আৰু 6 বছৰ তাৰ চাকৰি আছে। তোমাক কৈছে নাই? 6 বছৰ চাকৰি আছে, তাৰ লগত একো ডালেই নাই। এখন ঘৰ মাকৰ ঘৰত বনাই দিলে, এখন ভাইকক অটো লৈ দিলে। আমাৰ ঘৰৰ লোনটো 2029লৈকে মৰিব। তুমি আহিছেচোন দে, পিছত কথা পাতিম। তোমাৰ ফোনৰ পৰা মোক ফোন কৰিবা, এইটো ফোনৰ পৰা তুমি ডিলিট কৰা মেছেজ।